আদিবাসী যুব ছাত্র সন্থা আইসা জিন্দাবাদ, আইসা জিন্দাবাদ, আদিবাসী জিন্দাবাদ, আদিবাসী জিন্দাবাদ। আদিবাসী জনগোষ্ঠীৰ অন্যতম নতুন প্ৰতিষ্ঠা লাভ আইসা কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান। অসমৰ আদিবাসী জনগোষ্ঠীৰ প্ৰাপ্য অধিকাৰ আৰু জাতীয় জীৱন শৈক্ষিক স্বাস্থ্য উন্নতিকৰণৰ স্বাৰ্থত ৩ আগষ্ট ডিব্ৰুগড় বৰপাৰাত প্ৰতিষ্ঠা লাভ কৰা আদিবাসী বৃহৎ জাতীয় সংগঠন আদিবাসী যুৱ ছাত্ৰ সন্থা আইসা কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল যাতে আদিবাসীসকলৰ ভিন্ন সমস্যাৱলী ও জাতিৰ হকে অসমৰ প্ৰতিটো চুকে কোণে পবিত্ৰ আৰু নিকাহ নেতৃত্ব বহন কৰি জাতিটোক এখোজ আগুৱাই লৈ যাবৰ উদ্দেশ্যেৰে চৰাইদেউ জিলাৰ টিয়ক চাহ বাগিচা প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে আদিবাসী যুৱ ছাত্ৰ সন্থা চমুকৈ আইসাৰ বিষয়ববীয়াসকলে শপত গ্ৰহণ কৰে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় সভাপতি নিপেন মুণ্ডা, সাধাৰণ সম্পাদক ৰাজেশ কেৰকেটা জানিব দিয়া মতে সংগঠনটোৰ প্ৰতিজন কৰ্মী জাতিটোৰ উন্নয়নৰ হকে ঐক্যবদ্ধভাৱে সদায় ৰাইজৰ সমস্যা আৰু ভিন্ন দিশত কাম কৰি যাব। তাৰ বাবে সংগঠনৰ প্ৰতীক মুকলি কৰি সকলো ৰাইজৰ সহযোগ কামনা কৰে। হয়, যেহেতু আমি আজি এটা যোৱা ৩ আগষ্ট ২০২৫ তাৰিখে আমি যেহেতু নতুনকৈ আদিবাসী যুৱ ছাত্ৰ সন্থা আইসা বুলি এখন আমি জন্ম লাভ কৰে আৰু লগতে আজি যিহেতু ঐতিহ্যমণ্ডিত আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজি যিহেতু আজি শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ চাবলৈ গ'লে আমাৰ বুকুখন কঁপি উঠে, যিহেতু আমাৰ সমাজৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। আজি চাবলৈ গ'লে আজি আমি নিজৰ মৌলিক অধিকাৰৰ পৰা আমি মানে ষড়যন্ত্ৰমূলকভাৱে মানে বঞ্চিত হৈ আছোঁ। আমি দেখিবলৈ পাই আমাৰ এইখন ভাৰতবৰ্ষৰ আমাৰ অৰ্থনৈতিকভাৱে শক্তিশালী কৰা চাহ শ্ৰমিকৰ দৈনিক মজুৰি মাত্ৰ তেওঁলোকে যিটো নিম্নতম মজুৰি আইন তেওঁলোকে এতিয়ালৈকে বলবদ্ধ হোৱা নাই। মাত্ৰ 250 টকাত তেওঁলোকে এটা ঘৰ পৰিয়াল চলাবলৈ বহুতো সমস্যাৰ সন্মুখীন ল'বলগীয়া হয়। আৰু লগতে আমি দেখিছোঁ মাটি বাৰীৰ কাম কাজ যিবোৰ হৈ থাকে আৰু আমাৰ আদিবাসী দৈনিক ক্ষেত্ৰত সুৰক্ষিত নহয়। আৰু আমি দেখিবলৈ পাই সঘনে আমাৰ মাটি বাৰীৰ ওপৰত মানে চকু পৰে আৰু ঠগ প্ৰবঞ্চনা কৰি আমাৰ আদিবাসী মানুহখিনি লুটপাট চলি আছে। আৰু সেয়েহে আমি সেই আদিবাসী জনগোষ্ঠীৰ মাটি বাৰী সংৰক্ষণ সুৰক্ষা দিবলৈ আমি বিভিন্ন ক্ষেত্ৰত পাইছোঁ। আমাৰ যুগ যুগ ধৰি বসবাস কৰা আমাৰ চাহ বাগিচা দাঁতিকাষৰীয়া অঞ্চলবোৰ এতিয়ালৈকে তেওঁলোকৰ ম্যাদী পাটাৰ পৰা বঞ্চিত হৈছে, আৰু দুখৰ বিষয়। আৰু সেয়েহে আমি চৰকাৰক তেনেধৰণৰ বিভিন্ন সমস্যাৰে জৰ্জৰিত আদিবাসী সমাজৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আমি আগবঢ়াই লৈ যাবলৈ আমি প্ৰয়ত্ন কৰিম। আৰু সেয়েহে আমি আৰু লগতে আমাৰ যিসমূহ আদিবাসী সমাজ আছে সকলোৱে আমাৰ সহায় সহযোগিতাৰ কাৰণে আমি কামনা কৰিলোঁ। হয়, যোৱা ৩ আগষ্ট তাৰিখে ডিব্ৰুগড় জিলা বকপাৰাত আমাৰ আদিবাসী যুৱ ছাত্ৰ সন্থা নামে এটা জাতীয় সংগঠন আদিবাসী জাতীয় সংগঠনৰ জন্ম হয়। আৰু সেই সভাতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হিচাপে নিপেন মুণ্ডা ডাঙৰীয়াক সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় আৰু সাধাৰণ সম্পাদক হিচাপে মই ৰাজেশ কেৰকেটা মোক দায়িত্ব অৰ্পণ কৰা হয়। আৰু সেই ভিত্তিতে আজি চৰাইদেউ জিলাত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ কাৰ্যসূচী অনুষ্ঠান আজি ৰখা হৈছে আৰু সকলো জিলা পৰা আমাৰ প্ৰতিনিধিসকল আহি পাইছে। আৰু আজি কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ কাৰ্যসূচী হ'ব। আৰু লগতে আমাৰ এই সংগঠনৰ যিখিনি লগো আছে সেই লগখিনি আজি ইয়াত পাছ কৰা হ'ব। আৰু সংবিধান আমাৰ সংগঠনৰ সংবিধান এখন বনোৱা হৈছে, সেই সংবিধানখনো ইয়াৰ পৰা পাছ হ'ব। আৰু সেই সংবিধানখন অনাগত সময়ত আমেণ্ডমেণ্ট কৰাও হ'ব, যিহেতু সংবিধান একেদিনতে সমাপ্ত নহয়, এইটো আমেণ্ডমেণ্ট হৈ থাকে। তো সেই হিচাপে এইটো আমেণ্ডমেণ্ট কৰিম। আৰু অনাগত দিনত আদিবাসী যুৱ ছাত্ৰ সন্থা আইসা আদিবাসী জনগোষ্ঠীৰ কাৰণে কাম কৰি যাব। আৰু বিশেষ কৰি আদিবাসী সমাজখন শিক্ষাৰ ক্ষেত্ৰত বহুত পিছুৱাই আছে। আৰু ভূমি যিটো সমস্যা আছে বৰ্তমান সময়ত আদিবাসীসকলৰ
ভূমি সুৰক্ষা নাই সমগ্ৰ অসমতে তো আইচা সংগঠনে ভূমিৰ ওপৰত গুৰুত্বভাৱে কাম কৰিব লগতে চাহ বাগিচাবিলাকত আমি দেখি পাওঁ যে চাহ বাগিচাৰ যিবিলাক শ্ৰমিক আছে বা যিবিলাক পৰিয়াল আছে তেওঁলোক আৰ্থিক দিশত একেবাৰে পিছপৰা আৰু সেই আৰ্থিক দিশত পিছপৰা হোৱাৰ কাৰণে চাহ বাগিচা যিটো পৰিয়াল আছে তেওঁলোক উন্নয়নৰ পথত আগুৱাই যাব পৰা নাই তো আইচা সংগঠনে বিশেষ কৰি শ্ৰমিকসকলৰ ক্ষেত্ৰতো গুৰুত্ব দিব আৰ্থিকভাৱে তেওঁলোকক স্বাৱলম্বিত কৰিবৰ কাৰণে আৰু লগতে আদিবাসী সমাজৰ বহুত খেতিয়ক আছে যিসকলে ছমাহ খেতি কৰি তেওঁলোক তাৰপিছত খেতি বাতি নকৰে তো আইচা সেইটোতো পদক্ষেপ ল'ব যে গভৰ্ণমেণ্টৰ যিখিনি স্কিম আছে তেওঁলোকক কি ধৰণে উপকৃত কৰিব পাৰি আৰু তেওঁলোক ট্ৰেইনিং দিয়াৰো ব্যৱস্থা কৰিম আমি আৰু এনেধৰণে তেওঁলোক আৰ্থিক স্বাৱলম্বী হ'ব পাৰিব এইকেইটা বিষয়লৈ গুৰুত্বৰ বাবে কাম কৰিম আৰু বহুতখিনি কাম কৰিবলগীয়া আছে যদিও সেইখিনি কাম আমি পৰ্যায়ক্ৰমে আগুৱাই লৈ যাম